ঐতিহাসিকভাৱে দুৰ্নীতি কৰিছে বিজেপিৰ যিটো স্বাধীনতাৰ পিছত আজিলৈকে ইমান ভ্ৰষ্টাচাৰী ইমান দুৰ্নীতিপৰায়ণ ইমান লুটপাট কৰা কোনো মন্ত্ৰী এম এল এ অসমৰ মানুহে আগতে দেখা নাছিল। এতিয়া ভাইৰেল হৈ আছে চবেই জানে যে গুৱাহাটীত এজাক বৰষুণতে কি ধৰণে কদৰ্য বানপানী হয় সেইবিলাক কথা তেওঁলোকে সমাধান কৰিব নোৱাৰে। গুৱাহাটীত মন্ত্ৰী হৈ কৃত্ৰিম বানপানী গুৱাহাটীৰ খোৱা পানীৰ সমস্যা আজিও তেনেকৈ থাকে। গতিকে তেওঁলোকে ইতিমধ্যে ইতিহাস গঢ়িছে। এখন 50 লাখ টকীয়া গাড়ী অশোক সিংহলে 1.5 কোটি টকাত কিনে। গতিকে লুটপাট কৰা পইচাৰে বাহুবল আৰু ধনবলেৰে যিটো ইয়াত ক্ষমতা দেখুৱাই আছে ৰাইজে প্ৰত্যুত্তৰ দিব। 2 মে'ৰ হেৰিয়াৰ পাছত পঞ্চায়তৰ পিছত অশোক সিংহলে আচলতে তেওঁ প্ৰকৃত যিটো ৰূপ সেইটো দেখাব। আজি মুখ্যমন্ত্ৰীৰ ওপৰত ভয় খায় আবুল তাবুল বকিলে মানুহে বুজি পায় যে এইজন মুখ্যমন্ত্ৰী হাল এৰি খিয়াল খেদা মুখ্যমন্ত্ৰী, বিভ্ৰান্তি সৃষ্টি কৰা বাকী আৰু ফাঁকিৰে মিছা কথা আৰু প্ৰলোভনেৰে চলা এজন মুখ্যমন্ত্ৰী এক ৰাজধৰ্ম পালন কৰিবলৈ দি আৰু এনেকুৱা বাতুল মন্তব্য নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে নাগৰিকত্বৰ যিটো আপোনাৰ নীতি আছে এই নীতিমতে গৌৰৱ গগৈৰ পত্নীয়ে নীতিমতে পৰে নে নপৰে এই কথাবিলাক তেওঁ ভালকৈ জানে। জানিও তেওঁ অসমৰ ৰাইজক বুৰ্বক বুলি ভাবিছে। হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি মানুহক বুৰ্বক সজাবলৈ যাওঁতে তেওঁ গম পোৱা নাই যে অসমৰ ৰাইজে তেওঁক এজন খলনায়ক তেওঁকেই বুৰ্বক যে হয় এই কথাটো তেওঁ পতিয়ন সোনকালে গৈ আছে। আৰু মই আকৌ কৈছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াক ভয় কৰে কাৰণে যোৰহাটৰ লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাছত গৌৰৱ গগৈ ভোটে খেদি থকা হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ চল চাতুৰিৰে গৌৰৱ গগৈ ইমেজ নষ্ট কৰিব পাৰে তাৰ কাৰণে যিটো অহৰ্নিশে তেওঁ চেষ্টা চলাইছে এইটো অসমৰ ৰাইজে এইটো নস্যাৎ কৰিব। আৰু হিমন্ত বিশ্ব শৰ্মা এজন যে চতুৰ একেবাৰে নিম্ন ৰুচি সম্পন্ন মুখ্যমন্ত্ৰী অসমৰ ৰাইজে ইতিমধ্যে বুজি পাইছে। উজনিত গ'লে মিয়া মিয়া কথা কয় আৰু শ্ৰীভূমিত কৈ মিয়াৰ শৰণ লয়। এনেকুৱা মুখ্যমন্ত্ৰী বুজি পাইছে অসমৰ মানুহ সকলো বুৰ্বক নহয়। তেওঁৰ